নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই বনিশা আহিছো প্ৰথমটো খবৰলৈ ফেচবুকত এটা বিশেষ এপে তোলপাৰ লগাইছে ফেচবুকত হাজাৰ হাজাৰ লোকে নিজৰ ফটো সলনি কৰিছে নিজৰ প্ৰফাইলত লগাইছে সেই ফটো এটা বিশেষ লিংকত ক্লিক কৰি নিজৰ ৰূপ সলনি কৰিছে একাংশ লোকে সেই সকল লোক সাৱধান হওক আপুনি ফেচবুকৰ জৰিয়তে ইউএছ সেনাবাহিনীত যোগ দিছে নেকি ফেচবুকৰ জৰিয়তে ইউএছ সেনাবাহিনীত যোগদান কৰা সকল সাৱধান ফেচবুক এপত আপুনি ফটো সলনি কৰিছে নেকি আপোনাৰ অজ্ঞাতে সকলো তথ্য চুৰি হ'ব পাৰে অনলাইনতে আপোনাৰ সকলো তথ্য পাব পাৰে হেকাৰে এটা মাত্ৰ ক্লিকতে অনলাইনত হেকাৰে পাব আপোনাৰ সকলো তথ্য 2 কোটি লোকে সলনি কৰিছে নিজৰ ফটো আপোনাৰ ফটো ব্যৱহাৰ হ'ব পাৰে অশ্লীল ৱেবছাইটতো মনোৰঞ্জনৰ বাবে অচিনাকি ৱেবছাইটত ভুলতো নকৰিব ক্লিক AI প্ৰযুক্তিবিদ্যাত নিজকে সমৰ্পণ কৰা সকল সাৱধান হওক পুনৰ জনাইছো আপুনি ফেচবুক এপৰ জৰিয়তে ইউএছ সেনাবাহিনীত যোগ দিছে নেকি ফেচবুকত এটা বিশেষ এপে তোলপাৰ লগাইছে ফেচবুকত হাজাৰ হাজাৰ লোকে নিজৰ ফটো সলনি কৰিছে নিজৰ প্ৰফাইলত লগাইছে সেই ফটো এটা বিশেষ লিংকত ক্লিক কৰি নিজৰ ৰূপ সলনি কৰিছে একাংশ লোকে সেই সকল লোক সাৱধান হওক ফেচবুক এপত যদি আপুনি নিজৰ ফটো সলনি কৰিছে আপোনাৰ অজ্ঞাতে সকলো তথ্য চুৰি হ'ব পাৰে অনলাইনত আপোনাৰ সকলো তথ্য পাব পাৰে হেকাৰে এটা মাত্ৰ ক্লিকতে অনলাইনত হেকাৰে পাব আপোনাৰ সকলো তথ্য 2 কোটি লোকে সলনি কৰিছে নিজৰ ফটো আপোনাৰ ফটো ব্যৱহাৰ হ'ব পাৰে অশ্লীল ৱেবছাইটতো মনোৰঞ্জনৰ বাবে অচিনাকি ৱেবছাইটত ভুলতো নকৰিব ক্লিক AI প্ৰযুক্তিবিদ্যাত নিজকে সমৰ্পণ কৰা সকল সাৱধান হওক 2024 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী 8 এপ্ৰিলত হ'ব বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ 50 বছৰৰ ভিতৰত আটাইতকৈ দীঘলীয়া সম্পূৰ্ণ সূৰ্যগ্ৰহণ হ'ব এইটো 7 মিনিট ধৰি চলি থাকিব 8 এপ্ৰিলৰ এই সূৰ্যগ্ৰহণ বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী এই সূৰ্যগ্ৰহণ অত্যন্ত বিৰল হ'ব বুলি প্ৰকাশ বিজ্ঞানীসকলৰ আগন্তুক 126 বছৰত পুনৰ এনে ধৰণৰ পৰিঘটনাৰ সাক্ষী নহ'ব বিশ্ববাসী 8 এপ্ৰিলত হ'ব বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দিনৰ 2:12 পৰা 2:22 হ'ব সূৰ্যগ্ৰহণ সূৰ্যগ্ৰহণৰ বিৰল জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা হ'ব বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে মেক্সিকো কানাডা আমেৰিকাত দৃশ্যমান হ'ব সম্পূৰ্ণ সূৰ্যগ্ৰহণ প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা দেখা পোৱা যাব এই বিৰল পৰিঘটনা ভাৰতৰ পৰা দৃশ্যমান নহয় এই বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ 2017 চনত শেষবাৰৰ বাবে আংশিকভাৱে এনে ধৰণৰ বিৰল পৰিঘটনা ঘটিছিল 50 বছৰৰ ভিতৰত আটাইতকৈ দীঘলীয়া হ'ব সম্পূৰ্ণ সূৰ্যগ্ৰহণ এইটো এনেকুৱা দীঘলীয়া গ্ৰহণ শেষবাৰৰ বাবে হৈছিল 1973 চনত 7 মিনিট ধৰি চলি থাকিব 8 এপ্ৰিলৰ এই সূৰ্যগ্ৰহণ পুনৰ জনাইছো 2024 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী এই সূৰ্যগ্ৰহণ অত্যন্ত বিৰল হ'ব বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে আৰু সূৰ্যগ্ৰহণৰ বিৰল জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা হ'ব বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব 8 এপ্ৰিলত আৰু 7 মিনিট ধৰি চলি থাকিব 8 এপ্ৰিলৰ এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দিনৰ 2:12 পৰা 2:22 হ'ব এই সূৰ্যগ্ৰহণ 50 বছৰৰ ভিতৰত আটাইতকৈ দীঘলীয়া সম্পূৰ্ণ সূৰ্যগ্ৰহণ হ'ব এইটোৱে এনেকুৱা দীঘলীয়া গ্ৰহণ শেষবাৰৰ বাবে হৈছিল 1973 চনত 2017 চনত শেষবাৰৰ বাবে আংশিকভাৱে এনে ধৰণৰ বিৰল পৰিঘটনা ঘটিছিল আৰু ভাৰতৰ পৰা দৃশ্যমান নহয় এই বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ গোৱালপাৰাত দুধনৈ আৰক্ষীৰ বৃহৎ সাফল্য দুধনৈ হত্যাকাণ্ডৰ পলাতক হত্যাকাৰীক আটক কৰিছে আৰক্ষীয়ে যোৱা 16 মাৰ্চৰ তাৰিখে দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত বালাচাৰাত জিতেন্দ্ৰ ৰাভা নামৰ লোকজনক লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰা পলাতক হত্যাকাৰী কিৰণ খাকলাৰীক দুধনৈ আৰক্ষীয়ে আটক কৰিছে
গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষীৰ বৃহৎ সাফল্য দুধনৈৰ হত্যাকাণ্ডৰ পলাতক হত্যাকাৰীক আটক যোৱা 16 মাৰ্চ তাৰিখে দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত বালাচাৰাত জিতেন্দ্ৰ ৰাভা নামৰ লোকজনক লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰা পলাতক হত্যাকাৰী কিৰণ খাখলাৰীক দুধনৈ আৰক্ষীয়ে 18 মাৰ্চ তাৰিখে আটক কৰিবলৈ সক্ষম হয় গোৱালপাৰাৰ জিৰাত মাছনিশা পথ দুৰ্ঘটনা নিহত হৈছে বাইক আৰোহী আবিদুৰ ৰহমান নামৰ এজন লোক ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত আৰু আৰক্ষী লোক উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে গোৱালপাৰা জিলাৰ কৃষ্ণাই নিকটৱৰ্তী জিৰাত মাছনিশা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত থিতাতে নিহত হৈ এজন যুৱক কৃষ্ণাই মেন্দি পথাৰ পথৰ জিৰাত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাটো নিহত বাইক আৰোহী কৃষ্ণাই ভেলতাঘাটৰ আবিদুৰ ৰহমান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে টেঙাখাটৰ টিপমিয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড নিমিষতে জুইত জাহ গ'ল এটা বাসগৃহ কেইবা লাখ টকাৰ সা সম্পত্তি নষ্ট হৈছে জুইত আৰু ঘৰত কোনো নথকাৰ সময়ত দুষ্কৃতিকাৰীয়ে অগ্নিকাণ্ড সংঘটিত কৰাৰ অনুমান কৰিছে ভুক্তভোগী পৰিয়ালটোৱে টেঙাখাটৰ টিপমিয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড নিমিষতে জুইত জাহ গ'ল টেঙাখাটৰ টিপমিয়া ববুল শইকীয়াৰ বাসগৃহ অগ্নিকাণ্ডৰ ফলত ঘৰৰ সকলো আচবাব সহ প্ৰায় 2 লাখৰো অধিক সা সম্পত্তি জুইত জাহ যায় ঘৰত কোনো নথকাৰ সময়তে কোনো দুষ্ট লোকে অগ্নিকাণ্ড সংঘটিত কৰা বুলি অনুমান কৰিছে ভুক্তভোগী পৰিয়ালটোৱে কেইবা ঘণ্টা চেষ্টা কৰি অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ সক্ষম হয় মই গধূলি প্ৰায় 7টা মান বজালৈ ইয়াতে আছিলোঁ তাৰপৰা মোৰ দেউতা থাকে সেই বেলেগ এটা ঘৰত তাৰপৰা ভিতৰলৈ আছে সেইটো তাত দেউতা অকলে থকা কাৰণে আৰু তাত চুৰে অলপ উপদ্ৰৱ চলাইছিলে তামোল চামোল নি যে সেইকাৰণে মই তাত অলপ দেৰি থাকোঁগৈ গধূলি আজি সেই প্ৰায় 7টা মান বজাত তালৈ গৈছিলোঁ এই যাওঁতে এই 8টা মান বজাত ফোন কৰিছে মই ওচৰৰ দলি ছোৱালী হেৰি ভণ্টি এজনীয়ে আপোনাৰ ঘৰটো জ্বলি গ'ল বোলো মই তেতিয়াহে আহিছোঁ দেখিছোঁ ঘৰটো জ্বলি আছে কিমান টকাৰ বা কেনেকুৱা ধৰণৰ সামগ্ৰী আপোনাৰ ঘৰখনত আছিল ইয়াত মোৰ সকলো ডকুমেণ্ট জ্বলি গ'ল তাৰপৰা মাটি বাৰী কাগজ পত্ৰ আছিলে সেইখিনি জ্বলিলে পইচা অলপ আছিলে তাৰপৰা বস্তু প্ৰায় 2 লাখ মান টকাৰ বস্তু জ্বলিলে ফ্ৰিজ আছিলে 2টা তাৰপৰা আছিলে LED টিভি আছিলে তাৰপৰা ইনে টিপ লগা টিভি এটা আছিলে LED টিভি 2টা আছিলে তাৰপৰা হেৰি শ্ব'কেছ আছিলে তাৰপৰা ডানলপ এনেকুৱা হেৰি আছিলে ডিভান এখন আছিলে এখন জ্বলিলে ঘৰত এই সময়ত কোন আছিলে ঘৰত মই অকলে থাকোঁ হয় মোৰ মানুহগৰাকী ছোৱালীজনী চাবুৱাত ভাড়াত থাকে মানে মানুহৰ কোনো হতাহতি হোৱা নাই তেনেকৈ মানুহৰ হতাহতি হোৱা নাই মই সেই যি সময়ত জ্বলিছিলে মই ঘৰত নাছিলোঁ দেউতাৰ ওচৰত আছিলোঁগৈ আপোনাৰ এনেই কাৰোবাৰ পৰা সন্দেহ জন্মে নেকি যে হয়তো কোনোবা এনেকৈ শত্ৰু নথকা নহয় মোৰ শত্ৰু আছে মোৰ নিজৰ দদাই ল'ৰাজনে শত্ৰু হয় বেলেগৰ ওপৰত মোৰ সন্দেহ যদি জ্বলাইছে কোনোবাই মই দদাই ল'ৰাজনৰ ওপৰতে সন্দেহ কৰিম তেখেতে আপোনাক বিশেষ আগতে কিবা কৰিছে ইয়াত সি মোক ঘৰ ভাঙিবলৈ ৱাৰ্ণিং দি থাকে এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত উলটি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ মাজুলীৰ ৰাজপথত চলিব দুমহলীয়া বাছ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীৰ গুৰুত্বপূৰ্ণ ঘোষণা পৰ্যটন ক্ষেত্ৰৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰিব এখন বিশেষ দুমহলীয়া বাছ এবছৰৰ ভিতৰত মাজুলীৰ ৰাজপথত চলিব এই বিশেষ বাছখন মাজুলীৰ ৰাজপথত চলিব
জামুগুৰিহাটৰ চৌকিঘাটত পথ দুৰ্ঘটনা পুলিচৰ চেকপোষ্টত তীব্ৰবেগী বাইকৰ খুন্দা আহত হৈছে দুজনকৈ যুৱক আহত যুৱক দুজনৰ নাম ৰোহন চেত্ৰী আৰু পংকজ থাপা বুলি জানিব পৰা গৈছে জামুগুৰিহাটৰ চৌকিঘাটত পথ দুৰ্ঘটনা পুলিচৰ চেকপোষ্টত তীব্ৰবেগী বাইকৰ খুন্দা AS06V 3694 নম্বৰৰ KTM বাইকে পুলিচৰ চেকপোষ্টত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত দুজন যুৱক আহত হৈছে আহত যুৱক দুজনক ততাতৈয়াকৈ তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহত যুৱক দুজনৰ নাম ৰোহন চেত্ৰী আৰু পংকজ থাপা বুলি জানিব পৰা গৈছে পুনৰ জনাইছো জামুগুৰিহাটৰ চৌকিঘাটত পথ দুৰ্ঘটনা সংঘটিত হৈছে পুলিচৰ চেকপোষ্টত KTM বাইকৰ তীব্ৰবেগী খুন্দা আৰু তাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আহত হৈছে দুজনকৈ লোক আৰু আহত লোক দুজনক তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এইটো KTM বাইক আছিল আৰু একদম ড্ৰাম চাম ঘূৰাই আনি পেলাই নিজে পৰিছে ঘাইল মাথাত অলপ পাইছে আৰু হাতত অলপ পাইছে বাকী ঠিকে আছে কণকণ শিশুৰ কলবৰত মুখৰ বট্টদোৱা ৰাইডিঙীয়া গীতমাত অভিনয় প্ৰজ্ঞা সাধনাৰ ব্যতি কণকণ শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান বিকাশৰ উদ্যোগত শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে শিশু সমাৰোহৰ কণকণ শিশুৰ কলৰৱত মুখৰিত হৈ পৰিল বটদ্ৰৱাৰ ৰাইৰঙীয়া গীতমাত অভিনয় প্ৰজ্ঞা সাধনাৰ মাজেৰে কণকণ শিশুসকল উজলি উঠিল কোনোবাই যদি গীত গাইছে কোনোবাই আকৌ অভিনয় কৰিছে আন কোনোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কোনোৱে বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে অসমৰ গ্ৰাম্য জীৱন পিতৃ মাতৃৰ কৰ্তব্য পুথি অধ্যয়ন নিয়মানুৱৰ্তিতা শিশুৰ চৰিত্ৰ গঠন স্বাস্থ্যৰ যত্ন প্ৰকৃতি ৰক্ষাৰ বিষয়ৰ বক্তৃতা প্ৰদান কৰিলে কণমানি শিশুসকলে শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান বিকাশৰ উদ্যোগত শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে শিশু সমাৰোহ ৰাইডঙীয়া পাঁচআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কুইজ ভেকচিন প্ৰতিযোগিতাৰ পাছত অঞ্চলৰ কণমানি অকণিসকলৰ এখনি মুকলি সভা অনুষ্ঠিত হয় কণমানি ভব্যা দৰ্শিনী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অকণিৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে কণমানি উপমন্যু বৰুৱা শৰ্মিষ্ঠা শইকীয়া দীপশিখা শিলৈদাৰী অৰিন্দম শইকীয়া সম্প্ৰীতি বৰা নৈৰিত বৰা যোগস্মৃতা কলিতা দীক্ষা বৰা লক্ষ্যধৰ কলিতাৰ মনোৰম ভাষণত উপস্থিত ৰাইজ মন্ত্ৰমুগ্ধ হৈ পৰে অকণিৰ সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী এতিয়ালৈ খবৰ ইমানে পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ